আল্লাহ নবীর শরীয়ত অনুসরণ করেছিলে, নিজের স্বামীরও খেদমত করেছিলে, নিজের সন্তানেরও লালন পালন করেছিলে। সেই যদি সৈয়দা ফাতিমা তাহিরা আজি এনেকুৱা কবুল হৈ গ'ল যে কালি মেহচাৰ বাকী মানিবলৈ সক্ষম আনিব লাগিব, সকলোৱে নিজৰ দৃষ্টি তলত কৰিব লাগিব। গোটেই মেহচাৰ বাকী সৈয়দা ফাতিমাৰ ইজ্জত সন্মান আল্লাহ তাআলা ময়দানে হাসৰত দিব। নারে তাকবীর, নারে তাকবীর, নারে রিসালাত, নারে রিসালাত, উলামায়ে আহলে সুন্নাত। বাহ বাহ। কিন্তু মুসলমান আজি যদি আমাৰ মা ভনীসকলে অকণমান যদি মনোযোগী সৈয়দা তাহিৰা ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহাৰ যদি নিয়মত চলাফিৰা কৰে, তাৰ কিয়ামতৰ মেজত সৈয়দা ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহাৰ গনিজ হিচাপে আল্লাহ যেন কবুল কৰি ল'ব, নিশ্চয় কবুল কৰিব। আৰু হযরত ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা জান্নাতত তেখেতৰ নেতৃত্ব, তেখেত জান্নাতী সকলো মহিলাৰ সৰ্দাৰ হ'ব। গতিকে যিসকল মহিলাই জান্নাতত যাম বুলি প্ৰত্যেক মহিলাই মুসলমান নারী যে জান্নাতত যাব তেওঁলোকে জানিব লাগে, তেওঁলোকে জানে যে জান্নাতৰ সৰ্দাৰ হযরত সৈয়দা ফাতিমা হ'ব। গতিকে আমাৰ যেতিয়া সৰ্দাৰ সৈয়দা ফাতিমা হ'ব, আমি কিয় দুনিয়াতে তেখেতৰ নিয়মত আমি নচলো? আমাৰ বেছি দিন নাথাকে, খুবসুৰতি বেছি দিন নাথাকে, আমালোকৰ খুবসুৰতি বেছি দিন নাথাকে, আমালোকৰ শৰীৰৰ বেছি দিন পাৱাৰ নাথাকে। আমাৰ শৰীৰ ক'ত পৰি থাকিব, যিদিনাখন ঋতু ওলাই যাব আমাৰ শৰীৰ ক'ত পৰি থাকিব আমি নেজানো। আমাৰ পায়খানা দৰজাত কি লাগি আছে, পেশাবৰ দৰজাত কি লাগি আছে, আমাৰ কাপোৰ ক'ত আছে, আমাৰ লিবাস ক'ত আছে, আমাৰ ভৰি কেনেকুৱা আছে, আমাৰ হাত কেনেকুৱা আছে, আমাৰ মুখ কেনেকুৱা আছে, আমাৰ চুলি কেনেকুৱা আছে আমি নেজানো। পৰ্দাৰ বিষয়ে আমাৰ সমাজ আজি পৰ্দাটো একফালৰ পৰা নাইকিয়া হৈ গৈছে। আৱৰ বোলা বস্তু নাই, পৰ্দা বোলা বস্তু নাই। গতিকে যিসকল মহিলাই নিজৰ ঘৰৰ পৰা ওলোৱাৰ সময়ত নিজৰ পৰ্দাৰ ব্যৱস্থা নকৰিব, নিজৰ আৱৰৰ ব্যৱস্থা নকৰিব, এইসকল মহিলাই জানিল তাৰ কিয়ামতৰ মেজৰত যিসকল মহিলাই দুনিয়াৰ জীৱিত অৱস্থাত নিজৰ আৱৰটো হেফাজত নকৰিব, এইসকল ব্যক্তিয়ে কিয়ামতৰ মেজৰত খাস কৰি জাহান্নামৰ জুই কেঞ্চিৰ দ্বাৰা ইহঁতৰ স্কিনবিলাক কাটা হ'ব। আৰু যিসকল মহিলাই বেপৰ্দা দুনিয়াত চলাফিৰা কৰিব, মেৰাজৰ ৰাতি আল্লাহ নবীয়ে কিছুমান মহিলাক দেখিছিলে কিছুমান মহিলাই নিজৰ মাংস নিজে চুবাই খাই আছিলে, নিজৰ মাংস নিজে চুবাই খাই আছে। আল্লাহ ৰাসূলে জিব্ৰাইলক কৰিছিলে, জিব্ৰাইল এইসকল কোন মহিলা যিসকল মহিলাই নিজৰ গাৰ মাংস নিজে চুবাই খাইছে? কৈছে ৰাসূলুল্লাহ এইসকল আপোনাৰ উম্মতৰে মহিলা, ইহঁতে দুনিয়াত জীৱিত থকা অৱস্থাত বেপৰ্দা নিজৰ আৱৰবিলাক ভালদৰে ৰখা নাছিলে, অৰ্থাৎ সিহঁতে লেবাছ পিন্ধি কৰে মানুহে অনুভৱ কৰিব যে কোন বস্তু ক'ত কেনেকুৱা আছে। বেপৰ্দা ঘূৰা কাৰণে সিহঁতক জাহান্নামত এনেকুৱা আযাব দিয়া হৈছে। গতিকে মুছলমান আজি আমাৰ মুছলমান খাস কৰি মুছলমান নাৰী জাতিয়ে অকণমান চিন্তা কৰিব লাগিব। দুনিয়াই আমালোকৰ কাৰণে নহয়, এই দুনিয়া আমি ত্যাগ কৰিব লাগিব, দুনিয়া আহিব লাগিব। আজি যদি আমি কাপোৰৰ ব্যৱস্থা নলওঁ, আজি আমি যদি মাথাত কাপোৰখন নলওঁ, চিনাত যদি ওৰণিখন নলওঁ, আৰে চাওক এই আমালোকৰ মহিলাসকল, এই আমালোকৰ সন্মানীয় মহিলাসকল, আজি মাথাত আৱৰখন আপোনালোকে ৰাখক, চিনাত আৱৰখন ৰাখিব। কালি যেতিয়া মৰি যাবা, কালি তোমালোকৰ কাৰণে 5খন কাপোৰ ৰাখিছে শৰীয়তে, পুৰুষৰ কাৰণে মাত্ৰ 3খন ৰাখিছে। আমাৰ 3খন ৰাখিলে কাম শেষ। গতিকে সেইটো হ'ব, মই যদি মৰাৰ দিনা মোক উৰণিও দিব, মৰাৰ দিনা মোক চিনা বান্ধি দিব। কিয় মই জীৱিত থাকোঁতে মই উৰণিও নলওঁ, কিয় মই জীৱিত থাকোঁতে মই চিনা বান্ধি নলওঁ? গতিকে এইখিনি আৱৰটো লাগিব। আমালোকৰ সমাজৰ মা ভনীসকলক অতি আদৰ কাতৰ অনুৰোধ কৰি আমি জনাওঁ যে নিজৰ ঘৰত নিজৰ সন্তান, এতিয়া আমি হাদিছত পাওঁ প্ৰত্যেক সন্তানৰ জান্নাত হ'ব নিজৰ মাৰ ভৰিৰ তলত। কিন্তু আজি বুজা যায়, আজি কোনোবা সন্তানে নিজৰ মা বাপেকক উলিয়াই দিয়ে, ভাত নিদিয়ে, গালি পাৰে। আমাৰ ওচৰত খবৰ আহে যে অমুকে মাকক মাৰিছে, অমুকে বাপেকক মাৰিছে, অমুকে মাকক ভাত দিয়া নাই, অমুকে বাপেকৰ ওপৰত অত্যাচাৰ কৰিছে। আজি সন্তানৰ হক মাৰ খেদমত কৰিব লাগে, বাবাৰ খেদমত কৰিব লাগে। কিন্তু আপোনাৰ সন্তান যেতিয়া সৰু আছিলে আপুনি কি উল্টাই আছিলে? আপুনি সেই পৰিৱেশটো নিজৰ সন্তানক কিয় দিবলৈ সক্ষম হোৱা নাই? যে ডাঙৰ হৈ আপোনাৰ সন্তানে আপোনাৰ কাৰণে শত্ৰু নহয়, ডাঙৰ হৈ আপোনাৰ সন্তানে
আপোনাৰ ওচৰত সদায় শুশ্ৰূষা কৰে, সেই পৰিৱেশটো আপুনি কিয় দিবলৈ সক্ষম হোৱা নাই? যিসকলে অভিভাৱকে নিজৰ সন্তানক সৰুকালিৰ পৰাই ভাল ব্যৱহাৰ শিকাবলৈ সক্ষম নহ'ব, সেইসকল অভিভাৱক কিন্তু সাৰিব নোৱাৰিব। গতিকে দুইজনৰে হক আছে, বাপেকৰ দায়িত্ব আছে সন্তানক পৰিচালনা কৰা, আৰু সন্তানৰ দায়িত্ব আছে নিজৰ মা বাবাৰ খিদমত কৰা। গতিকে আল্লাহৰ ওচৰত দোৱা কৰক, পৰৱৰ্তীকালৰ আলমে আমালোকক এই কথাবিলাকৰ ওপৰত আমল কৰিবৰ কাৰণে তৌফিক দান কৰক। ইনশাআল্লাহ তাআলা সময় পালে আকৌ পিছত আলোচনা কৰিম। আমিন সুম্মা আমিন। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা শাফিঈনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা শাফিঈনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। কিন্তু মহিলাসকলৰ ধৈৰ্যটো কম, আমাৰ নিচিনা পুৰুষৰ ধৈৰ্যটো কম। আল্লাহৰ ওচৰত ফৰমায় সেইকাৰণে যে সিহঁতৰ সৃষ্টি বাওঁফালৰ কামি হেৰাৰ জৰিয়তে সিহঁতক চিধা কৰিবলৈ যাওঁতে খুব হুঁচিয়াৰ। গতিকে সিহঁত অলপমান ধৈৰ্যটো সিহঁতৰ কম। আপুনি গোটেই চিন্তিত সিহঁতৰ কাৰণে আনি আছে, সুন্দৰ ঘৰ বনাইছে সিহঁতক ৰাখিবৰ কাৰণে, এক্সিলেটিঙৰ ঘৰত আছে, বেচাৰাই হাজিৰা ঠিকা কৰি হ'লেও আনৰ পৰা ধাৰ কৰি হ'লেও যেনেকৈ এটা ঘৰ বনাইছে যে নিজৰ বিবাহ হ'ব, বিয়া হোৱাৰ পিছত নিজৰ বিবি আহিব, সুন্দৰ এখন ঘৰ, এটা জিন্দগী আমি সকলোৱে দিবৰ কাৰণে চেষ্টা। কিন্তু এদিন যদি আপুনি কিবা এটা বস্তু নানিলে আপোনাৰ গোটেই জিন্দগীৰ ক্ষেত্ৰত ওলাই দিব। এইটো এটা নিচাৰ হয়, এইটো কিন্তু মেজাজ হয়। এজন আল্লাহৰ ওলি, এনেকুৱা আল্লাহৰ পৌঁছা হোৱা ওলি, আল্লাহৰ ওলি মছজিদত যায় শূন্যত, মছজিদৰ পৰা প্ৰায় 1.5 ফুট মান ওপৰত তেখেতৰ মুছল্লা জাইনাম আছে, তাতে তেখেতে বহি আল্লাহৰ জিকিৰ কৰি আছে। মানুহবিলাক কৈছে, আই আল্লাহ, আজি আল্লাহৰ ওলিক আমি চাইছো শূন্যত মুছল্লা, হাৱাত যে জাইনামাজখন আছে আৰু তেখেতে তাতে নমাজ পঢ়ি আছে। গোটেই মানুহ আচৰিত হ'ল। অৱশেষত আল্লাহৰ ওলি আল্লাহৰ ইবাদত কৰি মছজিদৰ পৰা যেতিয়া ঘৰত আহিছে, ঘৰত অহাৰ পিছত নিজৰ বিবি মহতৰমাই কয় যে আপুনি ক'ত গৈছিল? বোলে মই মছজিদত গৈছিলো নামাজ পঢ়িবৰ কাৰণে, তসবিহ কৰিবৰ কাৰণে, আল্লাহৰ ইবাদত কৰিব। বোলে মছজিদত আপুনি যাই কি কাম কৰে? আজি মই শুনিছো বোলে কোনোবা মছজিদত বোলে আল্লাহৰ এনেকুৱা বান্দা আহিছে, যিজন আল্লাহৰ বান্দাই বোলে শূন্যত নামাজ পঢ়ি আছে। তেখেতৰ জাইনামাজ মছজিদৰ জমিনত নাই, জাইনামাজখন শূন্যত আছে, মছজিদৰ পাকাৰ পৰা প্ৰায় 2.5 ফুট ওপৰত, তাতে বোলে শূন্যত নামাজ পঢ়ি আছে। এতিয়া আল্লাহৰ অলিজনে তেতিয়া ক'লে, এই মানে মই আহিছিলো সেইটো। তেতিয়া নিজৰ বিবেক, সেইকাৰণেতো আপোনাৰ জাইনামাজখন বেকা হৈ আছিলে, বেলেগ হ'লে জাইনামাজখন চিধা হৈ থাকিল। গতিকে এইটো, গতিকে কিয় ধৈৰ্য সিহঁতৰ কম, কিন্তু তাৰ পিছতো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, যিয়ে নেকি নিজৰ বিবিৰ কিছু কথা তোমালোকে সহ্য কৰি হ'লেও যদি শান্তিৰ সংসাৰ যদি নিজৰ বিবিৰ নিজৰ স্ত্ৰীৰ লগত পালন কৰিবলৈ সক্ষম হোৱা, কাল কিয়ামতৰ ময়দানত মই মদিনাৱালা নবীৰ লগত তোমালোকে জাগা পাবলৈ সক্ষম হ'বা। গতিকে সাৰ্ভিস যিটো মহব্বত, এইটো অত্যন্ত প্ৰয়োজন। আল্লাহ জাল্লা শানুহু ওয়া আম্মা নাওয়ালুহু সেইকাৰণে কোরআনে মুকাদ্দাস ফুরকানে হামিদাৰ ফৰমায়, হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না। হুন্না পুৰুষসকল আছে মহিলাসকলৰ হাকিম, আৰু মহিলাসকল আছে পুৰুষসকলৰ মহিলাসকল আছে পুৰুষসকলৰ লিবাস, আৰু পুৰুষসকল আছে মহিলাসকলৰ লিবাস। এজনৰ যদি কমি থাকে এজনে থাকিব লাগিব, এজনৰ যদি কোনো কমি থাকে এজনে সেই কমিটো নাইকিয়া কৰিব লাগিব, আৰু সুন্দৰ হকে আমি নিজৰ সমাজ সাজটো নিজৰ সংসাৰ আমি আগুৱাই যাব লাগিব। আমি ঘৰত গ'লে, আমি নিজৰ ঘৰত গ'লে নিজৰ
নিজৰ বিবি এটা বুজিব লাগিব যে মোৰ স্বামী আহিছে। নিজৰ স্বামী যোৱাৰ লগে লগে নিজৰ বিবিয়ে নিজৰ স্ত্ৰীয়ে কেতিয়াও কলা মুখ দেখাব নালাগে, কোনো কমপ্লেইন কৰিব নালাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিবিসকলৰ কেতিয়াও এইটো নিয়ম নাছিলে। আল্লাহ নবীৰ জীয়ৰী, আল্লাহ নবীৰ পাক বিবিবিলাকৰ যদি এইটো কেতিয়াও কালচাৰ দুনিয়াত প্ৰচাৰ হোৱা নাই। আল্লাহ ৰাসূলে ফৰমায়, যেতিয়া তোমালোকৰ স্বামী নিজৰ ঘৰত আহিব, তোমালোকে সুন্দৰকৈ শুৱনি হিচাপে থাকা, তোমালোকে সুন্দৰ লেবাস পিন্ধি থাকা।